Namaskar, welcome back to my YouTube channel DB Study Group students. আজি মই ক্লাস 8 ৰ এটা নতুন অধ্যায় স্টার্ট কৰিম। চেপ্টাৰটোৰ নাম হৈছে পৰিমেয় সংখ্যা। ঠিক আছে? তোমালোকে মোৰ ভিডিওবিলাক চাবা। মই অতি কম সহজতে ভিডিওবিলাক ভালকে বনাম তোমালোকৰ কাৰণে। তোমালোকে কন্টিনিউয়াসলি মই ভিডিওবিলাক দিম, তোমালোকে বাস ভালকে পঢ়ি যাবা। ঠিক আছে? পৰিমেয় সংখ্যা। এই যে পৰিমেয় সংখ্যা লেখা আছে, এই পৰিমেয় সংখ্যাটো কি বুলি কয় জানা? ইংলিছত ৰেশনেল নাম্বাৰ বুলি কয়। ঠিক আছে? প্ৰথম কথা আমি জানিব লাগিব এই পৰিমেয় সংখ্যাটো কি বুলি কয় ইংলিছত ৰেশনেল নাম্বাৰ। এইটো হৈছে চেপ্টাৰ নাম্বাৰ 1। ঠিক আছে? চেপ্টাৰ নাম্বাৰ 1। ওকে, আজিৰ পৰা আমি ক্লাস 8 ৰ যিখন ম্যাথছৰ বুক আছে সেবা আন্ডাৰত সেইখন বুক আমি স্টাডি কৰিম। ঠিক আছে? তাৰ প্ৰথম লেসনটোৰ নাম হৈছে পৰিমেয় সংখ্যা, যিটো আমি কি বুলি কওঁ ৰেশনেল নাম্বাৰ বুলি কওঁ। এটা কথাটো হ'ল পৰিমেয় সংখ্যা মানে কি? যিবিলাক সংখ্যাক p by q, ওকে, যিবিলাক সংখ্যাক p by q আকাৰত প্ৰকাশ কৰিব পাৰি, য'ত q is not equal to 0, সেইবোৰ সংখ্যাকে আমি কি বুলি কওঁ পৰিমেয় সংখ্যা বুলি কওঁ। তোমালোকে এই ডেফিনেশনটো চাব পাৰা। তোমালোকে এই ডেফিনেশন ধুনীয়াকৈ লিখি ল'বা যে যিবিলাক সংখ্যাক p by q আৰ্হিত লিখিব পৰা যায়, য'ত p আৰু q অখণ্ড সংখ্যা আৰু q is not equal to 0, সেই সংখ্যাবোৰক পৰিমেয় সংখ্যা বোলে। বুজি পাইছা? তোমালোকে এই মই এটা লিখি নাথাকো, সময় নষ্ট কৰি নাথাকো, মই জাস্ট এটা বুজাই দিম। তোমালোকে ডেফিনেশনটো মই এনেকে যেনেকে দেখালো তোমালোকে এনেকে স্ক্ৰিনশ্বট মাৰি কিনে ধুনীয়াকৈ লিখি যাবা। ঠিক আছে? লাহে লাহে তো কি বুজি পালা? যিবিলাক সংখ্যা আমি p by q আকাৰত প্ৰকাশ কৰিব পাৰো, য'ত q টো কি হ'ব নোৱাৰে 0 হ'ব নোৱাৰে, তাৰ মানে 1 by 0 2 by 0 এনেকা হ'ব নোৱাৰে, নেভাৰ, সেইবোৰ সংখ্যাকে আমি কি বুলি কওঁ পৰিমেয় সংখ্যা বুলি কওঁ। ঠিক আছে? তাৰপিছত আমি জানিব লাগিব অখণ্ড সংখ্যা মানে কি। অখণ্ড সংখ্যা তোমালোকে আগৰ ক্লাস বিলাকত পাই আহিছা, তথাপিও মই তোমালোকক কৈ দি আছো। পজিটিভ ইন্টিজাৰ, নেগেটিভ ইন্টিজাৰ, 0 এইবিলাক একেলগে কি বুলি কওঁ আমি? অখণ্ড সংখ্যা বুলি কওঁ, ইন্টিজাৰ বুলি কওঁ, হয় নহয়? জানিব লাগিব এইবিলাক সৰু সৰু কথা। এতিয়া যদি মই পৰিমেয় সংখ্যাৰ যদি এক্সাম্পল দিব যাওঁ, এক্সাম্পল কি কি হ'ব পাৰে কোৱাচোন? এক্সাম্পল কি কি হ'ব পাৰে? 7 by 1 হ'ব পাৰে, তাৰপিছত -13 by 1 হ'ব পাৰে, পাৰেনে? 5 by 4 হ'ব পাৰে। তো এইবিলাক পৰিমেয় সংখ্যা হ'ব পাৰে। কিন্তু যিবিলাক সংখ্যাক আমি p by q আকাৰত প্ৰকাশ কৰিব নোৱাৰো তাক অপৰিমেয় সংখ্যা বুলি কয়, ইৰেশনেল নাম্বাৰ। মই যিখিনি কথা ক'লো তোমালোকে ধুনীয়াকৈ লিখি থবা নোটত, যে যিবিলাক সংখ্যাক p by q আকাৰত প্ৰকাশ কৰিব নোৱাৰে। চাই লোৱা, যিবিলাক সংখ্যাক p by q আকাৰত প্ৰকাশ কৰিব নোৱাৰি তাকে অপৰিমেয় সংখ্যা বোলে। এই কথাষাৰ তোমালোকে ধুনীয়াকৈ লিখি থবা। বুজি পাইছা? এতিয়া চাবা, এটা লেখা আছে যে সকলো অখণ্ড সংখ্যাকে p by q আৰ্হিত, চোৱা এইটো চোৱা, সকলো অখণ্ড সংখ্যাকে p by q আৰ্হিত ইয়াতে q is not equal to 0 প্ৰকাশ কৰিব পাৰি। উদাহৰণস্বৰূপে 7 equal to 7 by 1, -13 equal to -13 by 1। yes, মানে সকলো অখণ্ড সংখ্যাকে আমি p by q আৰ্হিত প্ৰকাশ কৰিব পাৰো। সেইকাৰণে মই অখণ্ড সংখ্যা মানে কি সুধিছো। অখণ্ড সংখ্যা মানে কি? যে আটাইবোৰ ধনাত্মক, ঋণাত্মক আৰু শূন্যক একেলগে আমি কি বুলি কওঁ? অখণ্ড সংখ্যা বুলি কওঁ। তো গতিকে অখণ্ড সংখ্যা মানে কি? যিবিলাক মানে আটাইকে আমি পজিটিভ, নেগেটিভ এন্ড 0 কে ইন্টিজাৰ বিলাক আমি লগ লাগি আমি কি বুলি কওঁ? অখণ্ড সংখ্যা বুলি কওঁ। আৰু এই অখণ্ড সংখ্যাবিলাক আমি কি কৰিব পাৰো? p by q আৰ্হিত প্ৰকাশ কৰিব পাৰো। 7 by 1, 5 by 4, -13 by 1। ইয়াত লেখা আছে যে 0 কো, এটা লেখা আছে যে 0 কো ক'ব পৰা যায়, কাৰণ 0ক যিকোনো অশূন্য অখণ্ড সংখ্যাৰে হৰণ কৰিলে ই অপৰিৱৰ্তিত, অৰ্থাৎ 0 পোৱা যায়। সেইকাৰণে 0 কো আমি ক'ব পাৰো। এই লাইনটো মনত ৰাখিবা। ঠিক আছে? আৰু তোমালোকে এইবিলাক বেছিক বুজ জানা ন? 0.3 equal to 3 by 10, 0. তাৰপিছত 33 equal to
33 by 100 এইবিলাক তো বেসিক কনসেপ্ট জানে কাৰণ ইয়াতে এটা আগত দশমিক আছে 10 হৈছে আৰু ইয়াতে দুটা আগত দশমিক আছে 100 আছে 100 হৈছে হ'ল না যিমানটা আগত দশমিক থাকিব সিমানটাতে শূন্যটো বাঢ়ি হৈ যায় থাকিব দুটাৰ আগত দশমিক থাকিলে দুটা শূন্য হ'ব মানে এটো আমি কি বুলি কও এটো আমি কি বুলি কও p by q হয়নে p by q এটো হল log আৰু এটোক আমি কি বুলি কও হৰ বুলি কও মন ৰাখিবা ওপৰটোক আমি কি বুলি কও লব বুলি কও আৰু তলটোক আমি কি বুলি কও হৰ বুলি কও মানে যিমানে এই চোৱা 0.3 যে মই লিখিলো মানে কি এটাৰ আগত দশমিক আছে তাৰ মানে হৰত তলত এটা শূন্য থাকিব যিমানটা আগত দশমিক থাকিব সিমানটা তলত হৰৰ এটা শূন্য বাঢ়ি হৈ যায় থাকিব জাস্ট এটো বুঝাব লাগে নোটিস কৰিব লাগিব মানে বেসিক বস্তু তোমাক মই ক'লো ঠিক আছে তাৰ পিছত মই বুজাম এতিয়া এখিনি বুজি পাছা ৰেশনাল নাম্বার মানে কি অখণ্ড সংখ্যা মানে কি বুজি পাইছা এটা লেখা আছে কি অখণ্ড সংখ্যাৰ এসোৱা অখণ্ড সংখ্যাৰ থুপটো পৰিমেয় সংখ্যাৰ থুপটোৰ অন্তৰ্গত আকৌ ভগ্নাংশ বিলাক পৰিমেয় সংখ্যাৰ থুপটোত থাকিব তদুপৰি -2/3 -13/5 আদি সংখ্যা বিলাক কি হ'ব পাৰে পৰিমেয় সংখ্যা এইটোৱে কৈছে যে অখণ্ড সংখ্যাৰ থুপটো পৰিমেয় সংখ্যাৰ থুপটোৰ অন্তৰ্গত আকৌ যিলা ভগ্নাংশ থাকিব যিলা ফ্ৰেকশন থাকিব মিশ্ৰ ভগ্নাংশ প্ৰকৃত ভগ্নাংশ অপকৃত ভগ্নাংশ হয় না আগৰ ক্লাস বিলাকত পাইছা সেইবিলাকো তাৰমানে কি আমি পৰিমেয় সংখ্যাৰ অন্তৰ্গত থাকিব এই লাইনটো তোমালোকে স্ক্ৰিনশ্বট মাৰি লিখি দিবা মই যিবিলাক তোমালোকৰ কেমেৰা আগত দেখাম ঠিক আছে প্ৰত্যেকটো লাইন ষ্টাৰ মাৰ্ক দি কিনে এয়া মোৰ ভন্টি ৰাখৰ চোৱা দশমিক সংখ্যাবোৰক ভগ্নাংশলৈ নিব পাৰি উদাহৰণস্বৰূপে 0.3 এইবিলাক দেখালো তোমালোকক লিখি দিবা এইবিলাকো কি হয় পৰিমেয় সংখ্যা হয়নে এই চোৱা 0.7 ইয়াৰ আগত পইণ্ট আছে তাৰমানে কি হ'ব 7/10 তো এইবিলাকো কি হয় পৰিমেয় সংখ্যা বুলি আমি ক'ব পাৰো তাৰমানে দশমিক সংখ্যাবোৰক আমি ভগ্নাংশলৈ নিব পাৰো আৰু এইবিলাকক আমি পৰিমেয় সংখ্যা বুলি ক'ব পাৰো আৰু সকলো সীমিত দশমিক এটা চোৱা এটা দশমিকৰ কিছুমান নিয়ম আছে সকলো সীমিত দেখাছে সকলো সীমিত দশমিক অৰ্থাৎ দশমিক বিন্দুৰ পিছত নিৰ্দিষ্ট স্থানলৈ অংক প্ৰসাৰিত হৈ থাকিলে সংখ্যাই পৰিমেয় সংখ্যা বুজিলা যে সাপোজ এটা লেখা আছে 3 কোনবিলাক পৰিমেয় সংখ্যা 3.333 এই 3 টো ৰিপিট হৈ যায় আছে নাই 3 টো ৰিপিট হৈ যায় আছে তাৰ মানে এটো কি হয় এটা পৰিমেয় সংখ্যা হয়নে ইটা যদি মই লিখো 3.343434 ইয়াত 343434 এনেকে বাঢ়ি যাইছে তাৰ মানে যদি এটা সংখ্যা সেম সংখ্যা এনেকে যদি ৰিপিট হৈ যায় থাকে একদম অসীমলৈ যায় থাকে এটা আমি কি বুলি কও পৰিমেয় সংখ্যা বুলি কও বুজি পাইছা যে সকলো সীমিত দশমিক অৰ্থাৎ দশমিক বিন্দুৰ পিছত নিৰ্দিষ্ট স্থানলৈ অংক প্ৰসাৰিত হৈ থাকিলে সংখ্যাটো হৈছে পৰিমেয় সংখ্যা বুজি পালা তোমালোকে কাৰণ 3.3333832 এই সংখ্যাটো কি হৈছে ৰিপিট হৈ যায় আছে নাই বাঢ়ি যায় আছে নাই 3434343434 বাঢ়ি যায় আছে নাই তাৰ মানে এটো কি পৰিমেয় সংখ্যা বুজি পাইছা হা যদি মই এটা লিখো যে বিলা লিখি থবা দে एग्जांपल বিলা যদি মই এটা লিখো যে 3.1234567 ইয়াত চোৱা ইয়াত 1 2 3 4 5 6 7 কিছুমান এটো পৰিমেয় সংখ্যা হয় বুলি লিখি থব কিন্তু দিস ইজ দা ৰং এটো পৰিমেয় সংখ্যা নহয় এটো হৈছে অপৰিমেয় সংখ্যা কিয় অপৰিমেয় সংখ্যা মই কৈছো চোৱা ইয়াত 1 আছে 2 আছে 3 আছে 4 আছে 5 আছে 6 আছে 7 আছে ইয়াত খালি বেলেগ সংখ্যা ৰিপিট হৈ যায় আছে নাই যদি বেলেগ সংখ্যা ৰিপিট হৈ যায় থাকে তেতিয়ালে হেতু অপৰিমেয় সংখ্যা হ'ব নোৱাৰে হেতু কি সংখ্যা হ'ব অপৰিমেয় সংখ্যা yes এটো কি হ'ব এটো হ'ব তোমাৰ অপৰিমেয় সংখ্যা ইৰেশনাল নাম্বার অপরিমেয় সংখ্যা বুজি পাইছা এটো কি হ'ব অপরিমেয় সংখ্যা যদি বেলেগ নাম্বার বেলেগ সংখ্যা যদি ৰিপিট হৈ যায় থাকে তেনালে এটো কি হ'ব অপরিমেয় সংখ্যা বুজি পাইছা হা ইয়াত চোৱা তোমালোকে ধুনিয়াকে
জাস্ট স্ক্ৰিনশ্বট মাৰি লিখি থৈ দিব পাৰা এতিয়া মই বুজাম পৰিমেয় সংখ্যাৰ ধৰ্ম কোনবিলাক পৰিমেয় কোনবিলাক অপৰিমেয় বুজি পেলা হোল লাইফ লাগিব এইবিলাক বস্তু ঠিক আছে ক্লাস 10 লৈকে লাগিব এতিয়া আৰু পৰিমেয় সংখ্যাৰ ধৰ্ম যোগাত্মক বিপৰীত গুণাত্মক বিপৰীত তাৰ মানে কি যোগাত্মক মানে প্লাস গুণাত্মক মানে মাইনাস প্ৰতিক্ৰম মানে কি উল্টা উল্টি এইবিলাক বস্তুটো বুজি পোৱা হয়নে এতিয়া প্ৰথম ধৰ্মটো হল এতিয়া মই যদি কও minus a এর যোগাত্মক বিপরীত তো ইয়ার যোগাত্মক বিপরীত কি হবে প্লাস a যদি মই কও a এর গুণাত্মক বিপরীত এটা কি হবে মাইনাস a কারণ ইয়াতে প্লাস এ দিয়া আছে কিন্তু বিচাৰিছে কি গুণাত্মক গুণাত্মক মানে কি মাইনাস একাৰণে মাইনাস a ঠিক তেনেকে মাইনাস a এর যোগাত্মক বিপরীত ইয়াত কি হৈছে যোগাত্মক অলরেডি মাইনাস a দিয়া আছে তাৰমানে কি হ'ব প্লাস a বুজি পাইছা এতিয়া তাছত হ'ব প্ৰতিক্ৰম এই ধৰ্ম তিনটা লিখি থৈ দিবা প্ৰতিক্ৰম ওকে প্ৰতিক্ৰম কি হ'ব p by q কি হ'ব লব টু হর হব হর টু লব হব q by p বুজি পাইছা লিখি থৈ দিয়া ওকে ফর্মুলাটা লিখি থৈ দিয়া হল তোমালোকে তোমার হোমওয়ার্কে দাম কোশ্চেন করেছো সাবা এসো 5 ফর যোগাত্মক বিপরীত -5 কারণ যোগাত্মক বিপরীত কইছে ওকে সরি এটো -5 হ'ব লাগিছিল হা এটো সরি হা এটো -5 হ'ব লাগিছিল -5 হৈ কিনে যোগাত্মক বিপরীত +5 হ'ব লাগিছিল দে মই ঠিক কৰি আছো এক সেকেন্ড এটো মাইনাস হ'ব লাগিছিল প্লাস হ'ব লাগিছিল এটা সোয়া -5 ফর যোগাত্মক বিপরীত +5 -11/9 এর যোগাত্মক বিপরীত 11/9 আকৌ 3/4 এর প্রতিক্রম 4/3 ঠিক এনেকে -5/9 এর প্রতিক্রম 9/-5 অর্থাৎ -9/5 হ'ব বুঝি পাইছা আৰু এইটো লাইন মন ৰাখিবা দে তোমালোকে প্ৰামাণিক ৰূপত লব আৰু হৰৰ সাধাৰণ উৎপাদক কি 1 হ্যাঁ 1 হয় প্ৰামাণিক ৰূপত লব আৰু হৰৰ সাধাৰণ উৎপাদক 1 হয় মন ৰাখিবা তাৰপিছত তোমালোকক মই কৈ আছো ক্ৰম বিনিময় বিধি মানে এইবিলাক জানা তোমালোকে ঠিক আছে ক্ৰম বিনিময় বিধি মানে কি ইম্পৰ্টেন্ট ক্ৰম বিনিময় বিধি মানে কি সাপোজ a পূৰণ b সমান b পূৰণ a হ'ব উল্টা উল্টি যাব a টু b জায়গাত আহিব b টু a জায়গাত আহিব তো a পূৰণ b সমান b পূৰণ a তাৰপিছত আহিব সহযোগ বিধি লিখি থৈ দিয়া এইবিলাক বেসিক কনসেপ্ট দে কোৱেশ্চন মাৰ্ক আহিব MCQ আৰু কোৱেশ্চন ফল এক্সাৰসাইজ করতে লাগিব যদি a পূরণ b পূরণ c হোল দিয়া তে কি হ'ব জানা ইয়াৰ উল্টাটো হ'ব a পূরণ b হোল পূরণ c এটো লিখি দিয়া ক্রম বিনিময় বিধি সহযোগ বিধি লিখি দিয়া লিখিলা সমতুল্য পরিমাণ সংখ্যা মানে কি জানা তো এই ডেফিনেশনটো মন ৰাখিবা পৰিমেয় সংখ্যা এটা লব আৰু হৰ একে এটা অশূন্য অখণ্ড সংখ্যাৰ হৰণ কৰিলে
আন এটা পৰিমেয় সংখ্যা পোৱা যায় আৰু যিটো আগৰ পৰিমেয় সংখ্যাটোৰ সমতুল্য পৰিমেয় সংখ্যা বুলি ক'ব পাৰি মানে সমতুল্য পৰিমেয় সংখ্যা মানে আছে পৰিমেয় সংখ্যা তাৰ লব আৰু হৰ এই লব আৰু হৰ একে এটা অশূন্য যদি এটা অখণ্ড সংখ্যাৰ তুমি যদি হৰণ কৰা তেনেহলে তুমি এটা বেলেগ পৰিমেয় সংখ্যা পাবা আৰু সেইটোকে হৈছে সমতুল্য পৰিমেয় সংখ্যা নেক্সট চাবা যদি অখণ্ড সংখ্যা চোৱা যদি অখণ্ড সংখ্যা m is not equal to 0 তেন্তে p by q ইয়াত p q অখণ্ড সংখ্যা আৰু q is not equal to 0 সমতুল্য পৰিমেয় সংখ্যা পাব কি p into m divided by q into m অথবা p divided m divided by q divided m এইবিলাক যে মই তোমাক কৈছো তোমালোকে ধুনীয়াকে নোট কৰি থবা হল নেক্সট আহিব আবদ্ধ ধৰ্ম সমতুল্য পৰিমেয় সংখ্যা মানে কি আবদ্ধ ধৰ্ম যোগাত্মক বিপৰীত গুণাত্মক বিপৰীত প্ৰতিক্ৰম পৰিমেয় সংখ্যা অপৰিমেয় সংখ্যা পৰিমেয় সংখ্যাৰ ধৰ্ম মোস্ট ইম্পৰ্টেন্ট তোমালোক যিখিনি বুজালো আৰু তোমালোক যে মই এইখিনি ফটো মানে ক্যামেৰাৰ আগত দেখাই আছো তোমালোক এইখিনি স্ক্ৰিনশ্বট মাৰি ধুনীয়াকে নোটত লিখি থৈ দিবা ঠিক আছে বহুত ইম্পৰ্টেন্ট নেক্সট চাবা তোমালোকে আবদ্ধ ধৰ্ম মানে কি যিকোনো দুটা উপাদানৰ পৰা উদ্ভৱ হোৱা নতুন সংখ্যাটো যদি উক্ত সংখ্যাৰ থুপটোৰ এটা উপাদান হয় তেন্তে উক্ত প্ৰক্ৰিয়াৰ অধীনত এই সংখ্যাৰ থুপটোৱে আবদ্ধ ধৰ্ম মানি চলে বুলি কোৱা হয় যিকোনো দুটা উপাদানৰ পৰা উদ্ভৱ হোৱা যিকোনো দুটা উপাদানৰ পৰা উদ্ভৱ হোৱা নতুন সংখ্যাটো যদি উক্ত সংখ্যাৰ থুপটোৰ এটা উপাদান হয় তেন্তে সেই ধৰ্মটোকে আমি কি বুলি কওঁ আবদ্ধ ধৰ্ম বুলি কওঁ লিখিছা আবদ্ধ ধৰ্মৰ কিছুমান নিয়ম আছে চোৱা লিখি যাব লাগে আবদ্ধ ধৰ্মৰ নিয়মবিলাক কি কি চাই লোৱা যিকোনো দুটা পৰিমেয় সংখ্যা a আৰু b ৰ বাবে a + b এটা পৰিমেয় সংখ্যা অৰ্থাৎ যোগ প্ৰক্ৰিয়া সাপেক্ষে পৰিমেয় সংখ্যাই আবদ্ধ ধৰ্ম মানি চলে পৰিমেয় সংখ্যাৰ থুপটো বিয়োগ প্ৰক্ৰিয়াৰ সাপেক্ষে আবদ্ধ পূৰণৰ সাপেক্ষেও পৰিমেয় সংখ্যাবিলাক আবদ্ধ ঠিক আছে শূন্যক বাদ দি আন সকলো পৰিমেয় সংখ্যাই হৰণৰ সাপেক্ষে আবদ্ধ ধৰ্ম মানি চলে শূন্য লব নোৱাৰে বা এইভাবে যে শূন্যৰে হৰণ সংখ্যাবদ্ধ নহয় অৰ্থাৎ অনিৰ্ণেয় চাই লও স্পেলিংটো অনিৰ্ণেয় তাহলে কি কৈছে আবদ্ধ ধৰ্ম মানি চলে সাপোজ মই যদি লিখো এতিয়া a + b আবদ্ধ ধৰ্ম এই পৰিমেয় সংখ্যাটো মানি চলিব a - b মানি চলিব মাইনাসৰ ক্ষেত্ৰটো মানি চলিব পূৰণৰ ক্ষেত্ৰটো মানি চলিব ডিভাইডৰ ক্ষেত্ৰটো মানি চলিব বাট যদি তাক মই যে 0 দে শূন্যক বাদ দি আন সকলো পৰিমেয় সংখ্যা যে হৰণৰ সাপেক্ষে আবদ্ধ ধৰ্ম মানি চলিব শূন্যটো কিয় নামানে কাৰণ শূন্যটো সংখ্যাবদ্ধ নহয় ওকে শূন্যৰ ক্ষেত্ৰত কিন্তু এই আবদ্ধ ধৰ্ম মানি নচলে বুজি পাইছা এইবিলাক ইম্পৰ্টেন্ট বস্তু এইখিনি আছিল পৰিমেয় সংখ্যাৰ বেসিক কনসেপ্ট এইখিনি পাছত আমি প্ৰথম এক্সাৰসাইজটো কৰিম এটা এইখিনি যদি কিবা ডাউট আছে যে আবদ্ধ ধৰ্মৰ নিয়ম বিলাক কি মই তোমালোকক ধুনীয়াকে ইয়াতে মই দেখাইছো ধুনীয়াকে তোমালোকৰ আগত দেখাইছো তোমালোকে স্ক্ৰিনশ্বট মাৰি কে ধুনীয়াকে লিখিবা অধ্যয়ন কৰিবা কিবা যদি বুজি নোপোৱা মোক কমেন্ট সেকশনত জনাবা মই তোমাক এইখিনি বস্তু ডাউট ক্লিয়াৰ কৰিব ট্ৰাই কৰিম নিজৰ ফালৰ পৰা নেক্সট তোমাৰ আবদ্ধ ধৰ্ম মানে কি আবদ্ধ ধৰ্মৰ নিয়ম বিলাক কি পৰিমেয় সংখ্যা অপৰিমেয় সংখ্যা কোনবিলাক পৰিমেয় কোনবিলাক অপৰিমেয় নেক্সট সমতুল্য পৰিমেয় সংখ্যা মানে কি যোগাত্মক বিপৰীত গুণাত্মক বিপৰীত প্ৰতিক্ৰম নেক্সট কি আছিল এইখিনি বস্তু তোমালোকক মই বুজাইছো ঠিক আছে অখণ্ড সংখ্যা মানে কি প্ৰামাণিক ৰূপত লব আৰু হৰৰ সাধাৰণ উৎপাদকটো 1 হয় হেতু মই তোমালোকক কলো ঠিক আছে ক্ৰম বিনিময় বিধি মানে কি সহযোগ বিধি এইটা বিধি তোমালোকক কোৱেশ্চনছ সলভ কৰা ইজি মানে লাগিব পাৰে হয়নে পৰিমেয় সংখ্যাৰ ধৰ্মটো তোমালোকক কলো তো এইখিনি বস্তু তোমালোকে ভালকে বুজি পালা নাই মোক জাস্ট এটা কমেন্ট সেকশন জনাই আৰু যদি বুজি পোৱা নাই তেনেহলে মই তোমালোকক নেক্সট ভিডিঅত বুজাই দিব কাৰণ ট্ৰাই কৰিম আমি নেক্সট ভিডিঅৰ পৰা কোৱেশ্চন কৰিম থ্যাংক ইউ নমস্কাৰ